मर्निंग स्टूडेंट्स আজি मैं क्लास 10 एसामिस मीडियम अनुखुलनी 9.1 कन्टिन्यू करिम। आमी 9.1 आरम्भ करिसिलु अध्याय 9 त्रिकोणमितिर किछुमान प्रयोग एटु आमी आलोचना करि आसिलु। আজি आमी এই लेसनटु कन्टिन्यू करिम। तो अनुखुलनी 9.1 क्वेश्चन नम्बर 1 तो आमी चाब लागे। क्वेश्चन नम्बर 1 तो चोৱাৰ সময়ত क्वेश्चन बिलाक पढ़ार সময়ত आमी क्वेश्चन केटा ভালদৰে পঢ়িব লাগিব, বুজিব লাগিব, তাৰ পৰা আমি চিত্ৰটো আঁকি ল'ব লাগিব। আঁকি লৈ কোনটো অনুপাতৰ সহায়ত ওলাব লাগিব এটো আমি বুজি অংকটো কৰিব লাগিব। তো क्वेश्चनটো কি দিয়া আছে আমি এটো আগতে বুজিব লাগিব। কি ওলাব লাগে এটো আমি বুজিব লাগিব। এটো বুজি পালে কোনটো ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি হেতু আমি বুজি পাম। ইয়াতে क्वेश्चनটো দিছে क्वेश्चन नम्बर 1 अनुखुलनी 9.1 तुम्हारे 9.1 लेसन तो उलाई लोवा। अनुखुलनी 9.1 तो उलाई लोवा। क्वेश्चन नम्बर 1 तो चाब लागे 246 पेज। क्वेश्चन नम्बर 1 भूमिলৈ এটা উলম্ব খুঁটিৰ হিৰ্জৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন সাৰ্কেছ কৌশলীয়ে বগোৱাই আছে। ৰছীডালে ভূমিৰ সমতাৰ লগত উৎপন্ন কৰা কোণ 30 ডিগ্ৰী হলে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। তো প্ৰথমতে কি দিয়া আছে ভূমিলৈ এটা উলম্ব খুঁটি। তো আমি প্ৰথমতে ভূমিলৈ এটা উলম্ব খুঁটি আঁকিব লাগে। তো আমি এটা ভূমি আঁকিম। ইয়াতে ভূমিটো আমি BC বুলি ধৰিলো। ইয়াৰ ওপৰত এটা উলম্ব খুঁটি। ভূমিলৈ এটা উলম্ব খুঁটি উলম্ব খুঁটি সিধা হৈ থাকিব খুঁটিটো। আচ্ছা ইয়াৰ পিছত কি কৈছে ভূমিলৈ এটা উলম্ব খুঁটিৰ হিৰ্জৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছী। ভূমিলৈ এটা উলম্ব খুঁটি আমি আঁকিলো। খুঁটিডালৰ হিৰ্জৰ পৰা এডাল ৰছী টানকৈ বান্ধা হৈছে। এনেকৈ টান और रसीडालर दैर्घ्य कैसे 20 मिटार। भूमिर ऊपर এটা উলম্ব খুঁটি। উলম্ব খুঁটিটোৰ হিৰ্জৰ পৰা টানকৈ এটা ৰছী বান্ধিছে C বিন্দু। ৰছীডালৰ দৈৰ্ঘ্য কৈছে 20 মিটাৰ। যেহেতু খুঁটিটো উলম্ব খুঁটি বুলি কৈছে তেতিয়াহ'লে এটো আমাৰ 90 ডিগ্ৰী কোণ হ'ব আৰু এটা সমকোণী ত্ৰিভুজ হ'ব। নেক্সট কি কৈছে ৰছীডালে ভূমিৰ সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী। এই ৰছীডালে ভূমিৰ লগত ইয়াতে যে কোণ উৎপন্ন কৰিছে ভূমিৰ লগত কৰা কোণটো হ'ল 30 ডিগ্ৰী। এতিয়া আমাক ওলাব দিছে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। AB খুঁটিটোৰ উচ্চতা কিমান এটো নিৰ্ণয় কৰিব লাগে। তেতিয়াহ'লে আমি কি লিখিব লাগিব খুঁটিটোৰ উচ্চতা কি আছিল AB, ভূমিটো হ'ল BC, ৰছীডালৰ দৈৰ্ঘ্যটো হ'ল AC 20 মিটাৰ আৰু কোণটো ভূমিৰ লগত উৎপন্ন কৰা কোণ ৰছীডাল আৰু ভূমিৰ লগত উৎপন্ন কৰা কোণ 30 ডিগ্ৰী আমি লিখিলো। ওলাব লাগে খুঁটিটোৰ উচ্চতা মানে AB ওলাব লাগে। এতিয়া আমি কি কৰিব লাগিব ABC সমকোণী ত্ৰিভুজৰ পৰা কোনটো অনুপাত আমি ইয়াতে ত্ৰিকোণমিতিক অনুপাত আমি ইয়াতে ব্যৱহাৰ কৰিম। চোৱা 30 ডিগ্ৰী কোণ সাপেক্ষে মানে C কোণ সাপেক্ষে এইটো হ'ব আমাৰ P আমি জানো, এইটো B আৰু এইটো হ'ল আমাৰ H। তেতিয়াহ'লে আমাৰ কি ওলাব দিছে AB ওলাব দিছে মানে P ওলাব দিছে আৰু দিয়া আছে কি H। P ওলাব দিছে দিয়া আছে H তাৰমানে P/H অনুপাতটো কাৰ হয় sin θ = P/H। আমি বুজি পালো যে আমাৰ H দিয়া আছে P ওলাব দিছে তো আমি সাইনৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম। sin কোণটো হ'ল আমাৰ ACB C কোণ সাপেক্ষে P মানে হ'ল AB আৰু H মানে হ'ল AC। sin 30 ডিগ্ৰী AB ওলাব লাগে 20 sin 30 ডিগ্ৰী 1/2 sin 30 ডিগ্ৰী মানে হ'ল 1/2 1/2 20 বজ্ৰপূৰণ কৰি দিম 2AB = 20
AB is equal 20/2, AB is equal 10। তেতিয়াহ'লে খুঁটিটোৰ উচ্চতা আমাৰ ওলাই গ'ল, আমি লিখি দিম খুঁটিৰ উচ্চতা হৈ গ'ল 10 মিটাৰ। আমি এনেকৈ কৰি ওলাব লাগিব। আমি কোৱেশ্চনটো ভালকৈ পঢ়িলে চিত্ৰটো আঁকি ল'লে আমি ধুনীয়াকৈ অংকটো কৰিব পাৰিম। এইবাৰ আমি আহিম নেক্সট কোৱেশ্চনটো, কোৱেশ্চন নম্বৰ 5। 4 নম্বৰটো মোৰ মনত আছে, 4 নম্বৰটো কৰিব দিয়া হৈছিল ল'ৰা ছোৱালীক। উদাহৰণৰ 1 নম্বৰটো কৰি দিয়া হৈছিল আৰু উদাহৰণৰ 1 আৰু 4 নম্বৰটো একে হয়, সেইকাৰণে 4 নম্বৰটো আৰু কৰি দিয়া নহ'ল। এতিয়া আমি কোৱেশ্চন নম্বৰ 5টো ডিছকাছ কৰিম। কোৱেশ্চন নম্বৰ 5ত কি দিয়া আছে আমি কোৱেশ্চনটো পঢ়িব লাগে আগতে। ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত চিলা এটা উৰি আছে। ভূমিৰ ওপৰতে 60 মিটাৰ ওপৰত এটা চিলা উৰি আছে বুলি কৈছে। ভূমিৰ পৰা 60 মিটাৰ ওপৰত এটা চিলা। চিলাখনৰ লগত সংলগ্ন সূতাডাল, চিলাৰ লগত আমাৰ সূতা থাকে, এই সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল। অস্থায়ীভাৱে মানে যাতে আমি খুলিব পাৰোঁ আকৌ। ভূমিৰ লগত সূতাডালৰ হেলন 60 ডিগ্ৰী। সূতাডাল ঢিলা নহয় বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তো ভূমিৰ ওপৰত এটা চিলা উৰি আছে। আমাৰ এইটো ভূমি ধৰিলোঁ, 60 মিটাৰ ওপৰত এটা চিলা, ধৰা ইয়াতে এটা চিলা উৰি আছে। এটা আমি এই বিন্দু বুলি দিছোঁ। এই বিন্দু চিলাটো আছে 60 মিটাৰ ওপৰতে, ভূমিৰ পৰা 60 মিটাৰ ওপৰতে চিলা এটা উৰি আছে। চিলাডালৰ সূতাটো আমি টানকৈ টানি আনি এটা বিন্দুত, ভূমিত থকা এটা বিন্দুত অস্থায়ীভাৱে বান্ধি দিয়া হ'ল। ভূমিত থকা বিন্দুটো হ'ল আমাৰ এটা চি বিন্দু লৈছোঁ। আৰু সূতাডাল টানি আনি এটা বান্ধি দিলোঁ। তেতিয়া এই সূতাডাল এইটো হেলি আছে, সেইকাৰণে হেলন বুলি কৈছে। ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে বুলি কৈছে? 60 ডিগ্ৰী। এইটোৱে কৈছে কোৱেশ্চনটো। ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত এটা চিলা, চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল। ভূমিৰ এটা বিন্দুত, চি বিন্দুত আমি গাঁঠি দিলোঁ। ভূমিৰ এটা বিন্দু। ইয়াৰ ফলত ই ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে? 60 ডিগ্ৰী কোণ কৰিছে। এতিয়া আমাক ওলাব দিছে সূতাডালৰ দৈৰ্ঘ্য কিমান। একে অংক দুটা। তেতিয়াহ'লে আমি লিখিলোঁ, এটা বুজি পালোঁ। চিলাৰ উচ্চতা AB 60 মিটাৰ, ভূমিটো হ'ব আমাৰ BC, সূতাডালৰ দৈৰ্ঘ্য হ'ব AC আৰু কোণটো ACB 60 ডিগ্ৰী। আমাক কি ওলাব লাগে? AC ওলাব লাগে, সূতাডালৰ দৈৰ্ঘ্যটো ওলাব লাগে। তো P দিয়া আছে, এবাৰ P দিয়া আছে, H ওলাব লাগে। এইটো হ'ল আমাৰ কি? C কোণ সাপেক্ষে 60 ডিগ্ৰী, তো C কোণ সাপেক্ষে এইটো হ'ব P, এইটো হ'ব B আৰু এইটো হ'ব H। এইটো P, এইটো H আৰু এইটো হ'ল B। আমি এইটো আগতে পাইছোঁ, 8.1ত পাইছোঁ আমি, 8.1ত আমি পাইছোঁ এইবিলাক। তেতিয়াহ'লে P দিয়া আছে, H ওলাব লাগে। তেতিয়াহ'লে আমাৰ লগে লগে ফৰ্মুলাটো ওলাই যাব, sin θ = P/H। sin ACB = P মানে হ'ল AB, H মানে হ'ল AC। sin 60 ডিগ্ৰী, AB মানে হ'ল 60, AC টো ওলাব লাগে। sin 60 ডিগ্ৰী আমাৰ, sin 60 ডিগ্ৰী মানে হ'ল আমাৰ, sin 60 ডিগ্ৰীটো কি আছিল আমাৰ? √3/2, 60/AC। বজ্ৰপূৰণ কৰিম 120 ডিগ্ৰী। √3। এতিয়া আমি কি কৰিব লাগিব? আমি √3টো উভয় পক্ষত ওপৰত তলত আমি পূৰণ কৰিম। হৰটো পৰিমেয়কৰণ কৰিব লাগে আমাক। তাৰ কাৰণে আমি কি কৰিব লাগিব? AC 120/√3, √3/√3 পূৰণ কৰিম। তো ইয়াৰ পৰা আমি কি পাম? ইয়াতে কৰি আছোঁ আমি, √9 3 40
তেতিয়াহ'লে আমাৰ কি পাই গ'লো সূতাডালৰ দৈৰ্ঘ্য আমি কিমান পাই গ'লো 40√3 মিটাৰ তেতিয়াহ'লে আমি লিখি দিম ইয়াতে 40√3 মিটাৰ এইটো আমি তলত কৰিব লাগে এইটো এনেয়া কৰি আমি কৰিম এইটো তলত যদি √3 √2 থাকে আমি এটা হৰটো পৰিমেয়কৰণ কৰি দিম আৰু পৰিমেয়কৰণ কৰিব হলে তলত √2 আছে উভয় পক্ষত আমি √3 পূৰণ কৰি দিম √3 আছে √3 পূৰণ কৰি দিম তেতিয়া হলে আমাৰ এনেকা হ'ব √3 টো ওপৰত যাব মানে তলৰ সংখ্যাটো আমাৰ হৰটো পৰিমেয়কৰণ কৰা হ'ল তে এসি মানে আমাৰ ওলাই গ'ল 40√3 মিটাৰ তে এইটো অংক আৰু এই অংকটো একে ইয়াতে আমাৰ AB ওলাব দিছিল P ওলাব দিছিল H দিয়া আছিল ইয়াতে আমাৰ H ওলাব দিছে P দিয়া আছে তো কোশ্চেনটো আমি পঢ়ি কি দিয়া আছে কি ওলাব দিছে যদি আমি লিখিব পাৰো বুজি লও আৰু তেতিয়া হলে কোনটো অনুপাতৰ সহায়ত কৰিব পাৰিম আমি এটো আমাৰ বুজি পোৱাতে সহজ হৈ যায় এবাৰ আমাৰ নেক্সট কোশ্চেনটো আহিব কোশ্চেন নাম্বাৰ 3 কোশ্চেন নাম্বাৰ 2 sorry 2 নহয় কোশ্চেন নাম্বাৰ 2 sorry কোশ্চেন নাম্বাৰ 2 আহিব আমাৰ এতিয়া আমি 1 কৰিলো 5 কৰিলো এটা কোশ্চেন নাম্বাৰ 2 আহিব কোশ্চেন নাম্বাৰ 2 টো কি কৈছে আমি কোশ্চেন নাম্বাৰ 2 টো বুজিব লাগে ধুমুৱাৰ ফলত এজোপা গছ ভাঙে ধুমুৱাৰ ফলত এজোপা গছ ভাঙে বুলি কৈছে ধুমুৱাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে ধুমুৱাৰ ফলত এজোপা গছ ভাঙে বুলি কৈছে তো আমি আগতে ভূমি এটা আঁকি ললো ভূমিৰ ওপৰতে এজোপা গছ এটা গছ যেটো আমি নাম দিলো AB ভূমিৰ ওপৰত আছে এনেকা ধৰা ভূমিৰ ওপৰতে আছে এইবাৰ কি কৈছে ধুমুৱাৰ ফলত গছজোপা ভাঙিছে ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিত স্পৰ্শ কৰি 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে তাৰমানে এইটো গছটো ধৰা এইটো অংকত আমি ধৰি ললো ধৰা কোনো এটা অংক ভাঙিছে আৰু ভাঙি এইটো ভাঁজ খাই এইটো এ বিন্দুটো আহি ভূমিত সি বিন্দুত স্পৰ্শ কৰিছে এইটো এই বিন্দুটো তাৰমানে এ আৰু সি টো একে হ'ব আৰু এই বিন্দুটো আহি ভাঁজ খাই পৰি এইটো সি বিন্দুত স্পৰ্শ কৰিছে ভূমিৰ লগত আৰু ইয়াৰ ফলত ভূমিৰ লগত কি কোণ উৎপন্ন কৰিছে এটা কোণ উৎপন্ন কৰিছে কোণটো হ'ল 30 ডিগ্ৰী এতিয়া আমাক কৈছে গছজোপাৰ পাদবিন্দু আৰু ভূমিত স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজৰ দূৰত্ব 8 মিটাৰ গছজোপাৰ পাদবিন্দু তো গছজোপাৰ পাদবিন্দু হ'ল B আৰু ভূমিত থকা বিন্দুটো হ'ল C এই B বিন্দু আৰু C বিন্দুৰ মাজৰ দূৰত্ব কৈছে 8 মিটাৰ এতিয়া আমাক ওলাব দিছে গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা গছজোপাৰ উচ্চতা আমাক নিৰ্ণয় কৰিব দিছে তো আমি কেনেকা কৰি নিৰ্ণয় কৰিম গছজোপাৰ উচ্চতা তো প্ৰথমতে আমি লিখি ল'ব লাগে গছজোপাৰ উচ্চতা হ'ল AB আমি গম পাইছো ভাঙি পৰা অংশটো হ'ল আমি এটো AD বুলি দিও D বিন্দুত ভাঙিছে ধৰা AD অংশটো ভাঙিছে ভাঙি এটো A বিন্দুটো আহি কত লগ লাগিছে C বিন্দু তাৰ মানে AD আৰু CB টো কি হ'ব সমান হ'ব এই দুটা সমান হ'ব আৰু ভাঙি নপৰা অংশটো হ'ল BD তাৰপৰা আমি লিখিছো এটো আমি ডাইৰেক্ট BC = 8 মিটাৰ লিখব পাৰো যদি আমি বুজি পাও তথাপি মই লিখি দিছো ইয়াতে গছজোপাৰ পাদবিন্দু B আৰু ভূমিত স্পৰ্শ কৰি থকা মূৰটো মানে C বিন্দুৰ মাজৰ দূৰত্ব B আৰু C ৰ মাজৰ দূৰত্ব হ'ল 8 মিটাৰ অৰ্থাৎ BC মানে 8 মিটাৰ আমি লিখিব পাৰিম এতিয়া আমাক ওলাব দিছে AB যদি মানে গছজোপাৰ উচ্চতা যদি ওলাব লাগে প্ৰথমতে আমি এই ত্ৰিভুজটো লম DBC এই সমকোণী ত্ৰিভুজটো লম তো ইয়াতে চোৱা ভূমিটো দিয়া আছে এটো কোণ সাপেক্ষে
এইটো আমি জানো বি, এইটো আমি জানো পি, আৰু এইটো জানো আমি এইচ। তাৰমানে বি দিয়া আছে, আমাৰ পি ওলাব লাগিব, তাৰপিছত এইচ ওলাব লাগিব। কিয় ওলাব লাগিব? গছজোপাৰ উচ্চতা বুলি কোৱাৰ লগে লগে আমি কি গম পালো? এইটো এ বি ইজুকেল এ ডি প্লাছ বি ডি, এইটো লাগিব আমাৰ। এ ডি আৰু বি ডি লাগিব, তো আমাৰ পি ওলাবই লাগিব, বি ডিটো ওলাবই লাগিব। তাৰপিছত এ ডি আমি ওলাব নোৱাৰোঁ, কাৰণ ইয়াতে কোনো ত্ৰিভুজ উৎপন্ন হোৱা নাই। তাৰ সলনি আমি কি ওলাম? ডি চি ওলাম। এইটো ডি চি বা চি ডি এইটো ওলাম, কাৰণ চি ডি আৰু এ ডিটো কি আছে? ইয়াতে সমান আছে। সেইকাৰণে আমি চি ডি ওলোৱা মানে এ ডি ওলাই যাব। তাৰমানে আমাৰ পি ওলাব লাগিব, আমি গম পালো, এইচ ওলাব লাগিব। এই দুটা যদি আমি ওলাব পাৰো, তেতিয়াহ'লে আমি গছজোপাৰ উচ্চতাটো ওলাই দিব পাৰিম। তো প্ৰথমতে আমি এইটো লিখিলো, যদি পি ওলাব লাগে, বি দিয়া আছে টেন থিটা, ইজুকেল পি বাই এইচ। 10 কোনটো আমাৰ আছে? ডি চি বি, আৰু পি মানে হ'ল ডি বি বা বি ডি, যি লিখা ডি চি। 10 30 ডিগ্ৰী। ডিবি মানে কিমান আছে আমাৰ? আমাৰ এইটো ওলাব লাগিব। বিসি মানে আমাৰ আছে 8। 10 30 ডিগ্ৰী। 10 30 ডিগ্ৰী মানে কিমান? 1/√3। তোমালোকক মই লিখি দিছিলো কোন কেইটা ডিগ্ৰী আমাৰ বেছি প্ৰয়োজন হ'ব। বজ্ৰক্ৰম কৰিম। (8/√3) তেতিয়াহ'লে ডিবি ওলাই গ'ল আমাৰ। মিটাৰ আমি এইটো ওলালো, ডিবি ওলাই গ'ল আমাৰ। ডিবি বা বিডি যি বুলি কয়, এইটো আমি ডিবিও লিখিব পাৰোঁ, বিডিও লিখিব পাৰোঁ। বিডি 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 লিখিলে হ'ল। ডিবি বিডি বুলি কোনো কথা নাই, এইটো বিডি বিডি তোমাৰ ইচ্ছা। তুমি ডিবি লিখা, বিডি লিখা, লিখিলে হ'ল। এইটো হ'ল। এইবাৰ আমাৰ ওলাব লাগে এইচ। এইচ ওলাবৰ কাৰণে আমাৰ বহুত কেইটা ফৰ্মুলাই আছে। কোনটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম? যিটো ইচ্ছা আমি ফৰ্মুলা এটা আমি ব্যৱহাৰ কৰিব পাৰোঁ। কি কেনেকৈ? তোমাৰ পি পাই গ'লা তুমি, বি তুমি জানা, এইচ ওলাব লাগে, তেতিয়া তুমি পি বাই এইচ ব্যৱহাৰ কৰিব পাৰা, বি বাই এইচ ব্যৱহাৰ কৰিব পাৰা, তোমাৰ যিটো ইচ্ছা। তুমি যদি সাইন ব্যৱহাৰ কৰা, সাইন থিটা ইজুকেল পি বাই এইচ সাইন ডি চি বি, পি মানে হ'ল বি ডি আৰু এইচ মানে হ'ল তোমাৰ ডি চি। (30 ডিগ্ৰী) এইটো মানে হ'ল আমাৰ 8/√3। 8/√3 ওলাইছিল ডিচি। সাইন 30 ডিগ্ৰী, সাইন 30 ডিগ্ৰী মানে আমি জানো 1/2। লিখিলো 8√3 ইনটু ডিসি। 8 লিখিলো, √3 টো ডিসিৰ লগত আহি যাব। লিখিলো এইটো। এটা বজ্ৰ পূৰণ কৰি দিম। 16 16/√3। তেতিয়াহ'লে ডিসি ওলাই গ'ল আমাৰ। (16√3 মিটাৰ)। এটা আমি cos ব্যৱহাৰ কৰি ওলাব পারলো হয় b/h। এইটোৱে आंसर ওলালো। তো আমি বুজি পালে আমি ফট কৰি গম পাই যাম কোনটো অনুপাত ব্যৱহাৰ কৰিব লাগে। তো ঠিক আছে, প্ৰথমতে আমি p2 ওলালো, 10 ৰ অনুপাতটো ব্যৱহাৰ কৰি bd2 ওলালো। তাৰ পিছত আমি dc2 ওলালো, সাইনৰ অনুপাতটো ব্যৱহাৰ কৰি।
এইবাৰ BD আৰু DC টো যদি যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাই যাব গছজোপাৰ উচ্চতাটো ওলাই যাব তেতিয়াহ'লে আমি এতিয়া আমি এইটো ওলাব লাগে AB = AD + BD AD এতিয়া AD আমি ইয়াতে লিখিছো AD আৰু DC টো সমান তো AD ৰ হলনে আমি কি লিখিব পাৰো ইয়াতে DC লিখিব পাৰো এটো আমি লিখিলো BD একবাৰ লিখি ললো ক্লিয়াৰ হোৱাৰ কাৰণে কনসেপ্ট মানে যাতে কোনো কনফিউজন নহয় এটা DC মানে আমি কি পাইছো 16/√3 BD মানে আমি কি পাইছো 8/√3 লসাগু লম √3 এটো হ'ব 16 এটো হ'ব 8 কিমান হ'ব এটো 24 এতিয়া আমি √3 টো উভয় পক্ষত পূৰণ কৰিম তো আমাৰ কি ওলাই গ'ল এটো 8√3 তেতিয়া আমি লিখি দিম গছজোপাৰ উচ্চতা মিটার তো ফার্স্টতে আমি BD উলাম 10 ৰ অনুপাত ব্যৱহাৰ কৰি সাইনৰ অনুপাত ব্যৱহাৰ কৰি আমি DC টো উলাম DC আৰু AD টো সমান ইয়াৰ পিছত তোমালোকে এইখিনি ইয়াত তলত কৰিব লাগিব ইয়াৰ তলতে ইয়াতে কৰিব লাগে তলত কৰিব লাগিব এটো মই ইয়াতে কৰি দিছো এটো DC উলোৱাৰ পিছত ইয়াৰ পৰ AB = AD + BD AD মানে আমি DC লিখিব পাৰো BD DC মানে বহাই দিলো BD মানে বহাই দিলো লসাগু ললো √3 পূৰণ কৰিলো উভয় পক্ষত হৰ পৰিমেয়কৰণ কৰিলো কৰি আমি ওলাই দিলো 8√3 তো গছজোপাৰ উচ্চতা ওলাই গল 8√3 তো আমি যদি চিত্ৰটো ভাল কৰি বুজি লওঁ কোশ্চেনটো ভাল কৰি পঢ়ি যদি আমি চিত্ৰটো আঁকি ল'ব পাৰো তেতিয়া চোৱা অংকবিলাক আমি সহজে কৰিব পাৰিম আশা কৰিম তোমালোকে বুজি পাইছা নেক্সট ক্লাছত আমি নেক্সট অংকবিলাক আমি কৰিম অলপ ডাঙৰ ডাঙৰে আছে অংকবিলাক ইয়াৰ পিছত যিবিলাক অংক কৰিম এইবিলাক প্ৰত্যেকটোৱে আমাৰ 4 নম্বৰীয়া কোশ্চেন হ'ব ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হ'ব নেক্সট আমি 6 7 আলোচনা কৰিম এনে কৰি আমি আলোচনা কৰি যাম ধন্যবাদ